হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি মই গধূলি পৰতে বনালোঁ এগ ৰোল। হঠাৎ ওলালেহি মোৰ ভতিজী দুজনী আৰু ভাগিনটো। তাহাঁতৰ ঘৰ বাৰু বেছি দূৰত নহয়, ওচৰতে, কিন্তু গধূলি সময়তে আহিলে আৰু মোক কৈছে যে ভোক লাগিছে, কিবা এটা খাওঁ। মই ভাবিলোঁ এতিয়া কিনো বনাই দিওঁ পটককৈ, যাতে তাহাঁতৰ পেটটো ভৰে আৰু তাহাঁতৰ স্বাস্থ্যৰ কাৰণেও ভাল হয়। সেয়েহে ভাবিলোঁ এগ ৰোলকে বনাই দিওঁ। কিন্তু ঘৰত আছিলে মুঠতে 4টা আন্দা আজি। সেয়েহে কি কৰিলোঁ, মই অকণমান নিমখ দি সেই আন্দা 4টাকে ফেটি ল'লোঁ। এনেইতো ধৰক বেছিকৈ দিব লাগিছিলে এগ ৰোলত, কিন্তু আজি নাছিলে কাৰণে মই উপায় নাই তেনেকৈ বনাবলৈ ট্ৰাই কৰিলোঁ। আটা অকণমান গৰম পানীতে খচি ল'লোঁ আৰু গোল গোল কৰি এনেদৰে তাৰ পাছতে মই বেলি ল'লোঁ ধুনীয়াকৈ। এতিয়া ষ্টাৰ্ট কৰিছোঁ এগ ৰোল বনাবলৈ। একেবাৰে চিম্পুলকৈ বনাইছোঁ দেই মই। ইয়াত ধৰক বৰ বেছি পৰিমাণৰ একোৱেই নাই লগোৱা। অকণমান ঘি দি দিছোঁ, গাই ঘি দেই, অন্নপূৰ্ণা ঘি শেষ হ'ল, আজি মই গাই ঘি দি বনাইছোঁ। তাকো বৰ বেছিকৈও দিয়া নাই, মই একেবাৰে স্লাইট 1-2 টোপকৈ দি দিছোঁ। আৰু এনেকৈ যিখিনি আন্দা ফেটি ৰাখিছিলোঁ তাৰ পৰাই অকণমান দি দিছোঁ, কাৰণ বেছিকৈ দিলেও নুজুৰিব। বেছিকৈ আজি নাইও, সেইকাৰণে মই কমকৈ দি দিলোঁ। আৰু ভাজি বনাবলৈও এতিয়া টাইমটো অকণমান দেৰি হ'ব, সেয়ে ভাবি আন্দা দিয়ে এনেদৰে বনাই দিলোঁ মই। কাৰণ ল'ৰা ছোৱালী মানুহ ন, ভোক লাগিছে ক'লে তাহাঁতি ইমান দেৰি ৰৈও নাথাকে, কিবা এটা মুঠতে দিয়া বুলিহে কৈছে আৰু ভোক লাগিছে কিবা এটা খাওঁ। মই আৰু উপায় নাই, শ্বৰ্টকাটত এইটোকে ভাবি পালোঁ, এইটোকে বনাই দিলোঁ। এটা ছাইড অকণমান সিজাৰ লগে লগে মই ইটো ছাইড এনেদৰে উল্টাই দিলোঁ আৰু অকণমান সময় এনেদৰে থৈ দিছোঁ। বৰ বেছি টাইম নালাগে বাৰু, পটককৈ হৈ যায়। আপোনালোকে বাৰু গধূলিৰ চাহকাপ খালেনে? কিহৰ লগত খালে বাৰু জনাব দেই কমেণ্ট কৰি। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব দেই। হৈয়ে গ'ল, ৰেডি হৈয়ে গ'ল এগ ৰোল। এয়া দেখিছেনে, মই প্ৰত্যেকলৈ 2টা ভাগত পৰাকৈ বনাই দিলোঁ। আৰু গধূলি এনেদৰে লগতে মই চাহো বনাই দিছোঁ। চাহ তাহাঁতৰ কাৰণে চাহ অকণমান বনাই দিলোঁ। এনেকৈ চিম্পুলকৈ আৰু পটাপট দি দিছোঁ আৰু গৰমে গৰমে তোমালোকে আজি এয়াকে খোৱা, যি পাইছা তাকে খোৱা আৰু। তাহাঁতি খাই ভালেই পাইছোঁ বুলি কৈছে বাৰু দেই। আমাৰ ল'ৰাইহে লাজ কৰিছে খালি। মই যে ভিডিঅ' কৰিছোঁ বুলি গম পাই ই লাজহে কৰিছে। আমাৰ পোৱালিটো ক'ত খাই আছে দেখিছে নাই? এয়া আমাৰ চলিতা পূৰা খাই আছে।